আপোনালোকক জনাব বিচাৰিছোঁ যে অহা ইংৰাজী 8 ফেব্ৰুৱাৰী 2025 শনিবাৰ হ'ব। আমি এখন নিবনুৱা যুৱক যুৱতীৰ আত্মনিৰ্ভৰশীলতাৰ ওপৰত এখন কৰ্মশালা আয়োজন কৰিব বিচাৰিছোঁ, এদিনীয়া কৰ্মশালা। এই কৰ্মশালাখনে নিবনুৱা যুৱক যুৱতী, শিক্ষিত ছাত্ৰ ছাত্ৰী, পুৰুষ মহিলা সকলোকে উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। আৰু কৰ্মশালাখনত সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। কৰ্মশালাখন সম্পূৰ্ণ বিনামূলীয়া। আৰু এই কৰ্মশালাখন আয়োজন কৰাৰ উদ্দেশ্য হৈছে আমাৰ নিবনুৱা সমস্যা বৰ ভয়াৱহ সমস্যা, সকলোৱে যাতে নিজৰ স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ উদ্দেশ্যৰে আমি কৰ্মশালাখন আয়োজন কৰিছোঁ। আৰু এই সংবাদমেল যোগে সকলোকে জনাব বিচাৰিছোঁ যে কৰ্মশালাখনত পঞ্জীয়ন কৰিব লাগিব অংশগ্ৰহণ কৰিবলৈ। আৰু পঞ্জীয়ন কৰিব লাগিলে আমাৰ 8 তাৰিখে কৰ্মশালা আছে, 6 তাৰিখে পঞ্জীয়ন বন্ধ হৈ যাব। এটা মই নম্বৰ কৈছোঁ, মোবাইল নম্বৰ 9577910210। আকৌ এবাৰ কৈছোঁ 9577910210। যিসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে এই নম্বৰত যোগাযোগ কৰিলে হ'ল। তেওঁলোকৰ নাম আৰু ঠিকনা আমি পঞ্জীয়ন কৰি ল'ম। আশা কৰোঁ কৰ্মশালাখনে আমাৰ নিবনুৱা সমস্যা হ্ৰাস কৰিব, সকলো উপকৃত হ'ব। ধন্যবাদ। হয়, আমাৰ এই কৰ্মশালাখনত আমাৰ উপস্থিত থাকিব মটিভেশ্যনেল স্পীকাৰ শ্ৰীযুত জয়ন্ত কুমাৰ কলিতা। আৰু আমাক ইয়াত সহযোগ কৰিছে ৰামপুৰ আঞ্চলিক কলেজৰ অধ্যক্ষ ডক্টৰ দিনমণি কলিতা ছাৰ, আমাৰ ৰামপুৰৰীয়া সংবাদকৰ্মী বিমল শৰ্মা ডাঙৰীয়া, আৰু আমাৰ সৃষ্টিধৰা ফাউণ্ডেশ্যনৰ সমূহ পৰিয়াল। আমি এক প্ৰয়াস কৰিছোঁ যাতে সামাজিক কল্যাণৰ হকে আমি এই কৰ্মশালাখনে কিছু উপকৃত কৰিব পাৰে আমাৰ নিবনুৱা ছাত্ৰ ছাত্ৰীক। নমস্কাৰ। সৃষ্টিধাৰা ফাউণ্ডেশ্যন ৰামপুৰৰ এটি স্বেচ্ছাসেৱী সংগঠন, অগ্ৰণী আমাৰ ৰুবুল চৌধুৰীৰ নেতৃত্বত এই সংগঠনটো চলি আছে, এই সংস্থাটো। আৰু আমাৰ মহাবিদ্যালয়ৰ লগত এই সৃষ্টিধাৰা ফাউণ্ডেশ্যনৰ এটা MOU ইতিমধ্যে হৈছে। আৰু এই MOUৰ আধাৰতেই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ আধাৰত আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈ আহিছোঁ। আৰু এইবুলিও 8 ফেব্ৰুৱাৰী তাৰিখে আমাৰ স্কিল ডেভেলপমেণ্টৰ ওপৰত এইখনি কৰ্মশালা অনুষ্ঠিত হ'ব, ইউথ লিডাৰশ্বিপ প্ৰগ্ৰেম। আৰু এই প্ৰগ্ৰেমটোত বিভিন্ন যুৱক যুৱতী মহাবিদ্যালয়ৰে হওক বা আন মহাবিদ্যালয়ৰ বাদেও যিসকলে কৰ্মসংস্থাপন বিচাৰি আছে বা তেখেতসকলে নিৰ্দিষ্ট দিশত যাব পৰা নাই বা দিশ বিচাৰি পোৱা নাই, তেখেতসকলে আহিলে উপকৃত হ'ব। বিভিন্ন কথা তেওঁলোকে জানিব পাৰিব। আৰু যদি কিবা তেওঁলোকৰ সন্দেহ থাকে প্ৰশ্নৰ অৱতাৰণাও কৰিব পাৰিব, আমাৰ স্পীকাৰ থাকিব। গতিকে মই সকলোকে আহ্বান জনাওঁ যে উক্ত দিনটোত আমাৰ মিৰ্জা শ্বহীদ ভৱনত যথাসময়ত আহি যাতে সকলোৱে আমাৰ এই কৰ্মশালাখন সাফল্যমণ্ডিত কৰে। এইটো ৰামপুৰ এটা আজি কিছুদিনৰ পৰা, আজি 2 বছৰমানৰ পৰা এই সংগঠনটো ইয়াত কাম কৰি আহিছে। যি নহওক ইতিমধ্যে আমাৰ সৃষ্টিধাৰা ফাউণ্ডেশ্যনৰ সন্মানীয় সম্পাদক ৰুবুল চৌধুৰীয়ে আগন্তুক 8 ফেব্ৰুৱাৰীত হ'বলগীয়া কৰ্মশালাখনৰ বিষয়ে বৰ্ণনা কৰি কৈছে। বৰ্তমান যিহেতু আমাৰ অধিকাংশ মানুহেই কৰ্মসংস্থানীন হৈ পৰিছে বা কৰ্মসংস্থানীন হৈ আছে, আৰু শেহতীয়াভাৱে চৰকাৰী খণ্ডত নিয়োগৰ এটা সুযোগ নথকাত বেচৰকাৰী খণ্ডত বা নিজা প্ৰচেষ্টাত কেনেকৈ একোজন নিবনুৱাই বা যুৱকেই হওক বা যুৱতী হওক কেনেকৈ তেওঁলোকে স্বনিৰ্ভৰশীল হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সৃষ্টিধাৰা ফাউণ্ডেশ্যনে এটা সুন্দৰ প্ৰয়াস হাতত লৈছে। আৰু মিৰ্জাৰ শ্বহীদ ভৱনত 8 ফেব্ৰুৱাৰীত এই বিভিন্ন দিশৰ ওপৰত এজন যুৱক বা যুৱতীয়ে কেনেকৈ নিজৰ জীৱিকা অৰ্জনৰ কাৰণে আগবাঢ়িব পাৰিব আৰু তেওঁ কেনেকুৱা মানসিকভাৱে কেনেকৈ সবল হ'ব পাৰিব তাৰ ওপৰত আমাৰ এক্সপাৰ্ট জয়ন্ত কুমাৰ কলিতা ছাৰে এই সম্পৰ্কে আৰু আনুষংগিক বেলেগ থাকিব, তেওঁ প্ৰধানতে থাকিব। তেওঁ মটিভেশ্যনেল স্পীকাৰ হয় তেওঁ, আৰু তেওঁ এটা ভাল এটা লেচন দিব নিশ্চয়। আৰু মই আশা কৰোঁ আমাৰ সমগ্ৰ এই অঞ্চলৰ মানুহে, বিশেষকৈ পলাশবাৰী সমষ্টিৰ লগতে দাঁতিকাষৰীয়া সমষ্টিৰ যিসকল নিবনুৱা যুৱক যুৱতী, পুৰুষ মহিলা নিৰ্বিশেষে তেওঁলোকে আহি তেওঁলোকে নিজৰ মনৰ ভাৱ কোৱাৰ লগতে তেওঁলোকৰ জীৱনৰ যিটো উদ্দেশ্য সেই উদ্দেশ্য সাফল্যমণ্ডিত কৰাত বা নিজে জড়িত হৈ নিজে স্বাৱলম্বী হৈ
এখন দেশ গঢ়াৰ কামত নিজকে আত্মনিয়োগ কৰিব পাৰিব বুলি আশা কৰিছোঁ আৰু এইখিনি আপোনালোকে আমাক এইখিনি প্ৰচাৰৰ ক্ষেত্ৰত নিশ্চয় সহযোগিতা ৰাখিব আৰু মই 8 ফেব্ৰুৱাৰীৰ হ'বলগীয়া এই যিটো আমাৰ কৰ্মশালাখনত সমগ্ৰ দক্ষিণ পাৰৰ যিসকল মানে স্বনিৰ্ভৰশীল হ'ব খোজা ব্যক্তি পুৰুষ মহিলা থাকে তেওঁলোক আহি যথা সময়ত উপস্থিত হ'ব। ধন্যবাদ।